আজি মাছৰ তৰকাৰীটো বনাইছিলোঁ মই মূলা বিলাহী আমলখি দি পেলাই আৰু আদা নহৰু পিঁয়াজ চিয়াজ দি বনাইছিলোঁ। মই ৰেচিপিটো ভিডিঅ' নকৰিলোঁ আজি। আৰু এয়া দেখিছে মাছৰ তৰকাৰী কি ধুনীয়া হৈছে। আৰু আমলখি দিয়াৰ কাৰণে এটা বেলেগ এটা স্মেল আহিছে আৰু টেষ্টটো চাগে খুব সুকীয়া হ'ব। ব'লকচোন এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। দাইলকণ দেখাত বহুত ধুনীয়া হৈছে, পূৰা গ্ৰেভি হৈ গৈছে পূৰা। মূলাটো একদম মানে পিহনাত মাৰি দিলোঁ। এইফালে ভাত বাঢ়িছে মায়ে। আৰু আমলখিকেইটা মানে শুকাই গ'ল, এইকেইটা ক'লা ক'লা যে দেখিছে সেইকেইটা গেলা নহয়, অলপ শুকাই যোৱাৰ কাৰণে তেনেকুৱা হৈ গৈছে। বইল কৰি দিলোঁ আৰু এয়া মিঠাতেল দি দিছোঁ, পকা তেল মানে লগত মেথি গুটি দিয়া। আৰু এইকেইটা সানি ল'ব লাগিব জলকীয়া চলকীয়া দি, এইকেইটা ভালকৈ মিলাই লওঁ। আমলখি পিটিকা খাই ভালেই লাগে, জলফাই আমলখি খুব খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। এয়া মেম জলকীয়া দি দিছোঁ পূৰা ফেনেকি ফেনেকি। মূলা বিলাহী আমলখি দি বনাইছোঁ মাছৰ দালি। কেনেকুৱা হৈ জানো আজি, ইউনিক ৰেচিপি মানে একদম। খাই চাওঁ দেই, কৃষ্ণ। আমলখিটো দি দিলোঁ যে মানে টেঙা ফিল্টাৰ আহি গৈছে মাছটো। ধুনীয়া আছে। আমলখি নাখালে নে? খাব লাগে, আমলখি খালে ভালহে। উঠ পৰিছে আমলখিকেইটা। পি খাই বোলো। কোন থৈ পেলাই দিবি আমলখি কল পিটিকা কল কেঁচা থৈতো থৈ পাৰি নহয়, একো নহয়, তেল সানি থোৱাচোন, ফ্ৰিজত থৈ দিবি আকৌ। হৈছে আৰু কেঁচা আনি খাবি, গছৰ কেঁচা কাটি আনি